নমস্কাৰ। আজি এটা বিশেষ প্ৰসংগলৈ আলোচনা কৰিব খুজিছোঁ। ৰাহুল গান্ধীয়ে উজনি অসমৰ পৰা গুৱাহাটীলৈ আহি গুৱাহাটীৰ কাৰ্যালয়ত তেওঁৰ যাত্ৰা শেষ কৰিবলৈ এক সভাৰ আয়োজন কৰিছিল। সেই সভাৰ আগে আগে সামাজিক মাধ্যমত এটা পোষ্ট ওলাল যে কংগ্ৰেছৰ সভাখনত যাতে কোনো সংখ্যালঘু লোকে টুপি পিন্ধি নাযায় বা প্ৰৱেশ নকৰে, আৰু সভাৰ শেষৰ পিনে বিশেষভাৱে সংৰক্ষিত স্থানত থকা সংখ্যালঘুসকলে বহে বা তেওঁলোকৰ আসন গ্ৰহণ কৰে। এই পোষ্টটো ওলাল গৌৰৱ গগৈয়ে নতুনকৈ এপইণ্টমেণ্ট দিয়া কংগ্ৰেছৰ সম্পাদক ছেত্ৰীয়ে তেওঁ এই প্ৰস্তুতি এনেভাৱে কৈছিল আৰু সংখ্যালঘুসকলক টুপি নিপিন্ধাকৈ সভাৰ শেষৰ পিনে বহিবলৈ কৈছিল। পোষ্টটো দিয়াৰ পাছত বা প্ৰকাশ হোৱাৰ পাছত সমগ্ৰ অসমত সংখ্যালঘুসকলে কংগ্ৰেছৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু ছ'চিয়েল মিডিয়াতো এই সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংখ্যালঘুসকলে প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে কংগ্ৰেছৰ সম্পাদক ছেত্ৰীয়ে সংবাদ মাধ্যমত কয় যে এইটো তেওঁৰ পোষ্ট নহয়, এইটো বিজেপিৰ মিডিয়া চেলে দিয়া এক ভুৱা পোষ্ট, গতিকে জনসাধাৰণে ইয়াক সঁচা বুলি ধৰি ল'ব নালাগে। কিন্তু কথা হ'ল, সাংবাদিকে আজিৰ সভাত ছেত্ৰীক যেতিয়া সোধে যে যদি এইটো ভুৱা পোষ্ট বা আপোনালোকে দিয়া নহয়, তেতিয়ালৈকে এই পোষ্টটো যিয়ে কৰিছিল তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কিয় কৰা হোৱা নাই? আমাৰ কথা হ'ল, আমি কংগ্ৰেছৰ সৈতে এক মিত্ৰতা স্থাপন কৰিবলৈ গৈ আছোঁ ২৬ চনৰ বাবে, আৰু এই মিত্ৰতা স্থাপনৰ সময়ত যাতে কংগ্ৰেছৰ বা গৌৰৱ গগৈৰ কোনো ভাৱমূৰ্তি সংখ্যালঘুসকলৰ মাজত সৃষ্টি নহয়, সেইটোৱে কামনা কৰোঁ। গতিকে হঠাতে এই পোষ্টটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সংখ্যালঘুসকলৰ মাজতে, আৰু এই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ বিৰুদ্ধে গৈছে বুলি ক'ব পাৰি। আমি মিত্ৰজোঁট গঠন কৰাৰ প্ৰচেষ্টাত আছোঁ, আৰু সেইবাবে কংগ্ৰেছৰ বিৰুদ্ধে সংখ্যালঘুসকলৰ মাজত এনে প্ৰতিক্ৰিয়া অহাটো নিবিচাৰোঁ। আমি কৈছোঁ যে যদি পোষ্টটো ভুৱা, যদি পোষ্টটো ছেত্ৰীৰ নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে ছেত্ৰীয়ে এখন এফআইআৰ দিব লাগে আৰু পুলিচৰ তদন্ত বিচাৰিব লাগে, যাতে তেওঁৰ স্পষ্টীকৰণটো কিছু সঁচাত পৰিণত হয় বা স্পষ্টীকৰণটোৰ ভিত্তি থাকে। কিন্তু আজি কেইবাঘণ্টা পাৰ হ'ল, মুখেৰেহে সংবাদ মাধ্যমত ক'লে যে তেওঁৰ এইটো পোষ্ট নহয়, কিন্তু তেওঁ এটা গোচৰ থানাত দাখিল কৰিব নোখুজিলে কিয়? সেইটোৱে এটা লাখটকীয়া প্ৰশ্ন, আৰু সংখ্যালঘু জনসাধাৰণে এই কথাটো অনুকিয়াইছে যে যদি মিছা পোষ্ট বা আনে দিয়া ভুৱা পোষ্ট, তেনেহ'লে ছেত্ৰীয়ে এখন আজাহাৰ কিয় দিব পৰা নাই বা দিব খোজা নাই? এই কথাটোৰ প্ৰশ্ন উঠিছে, আৰু গোটেই কংগ্ৰেছ দলটোক লগতে নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সংখ্যালঘুসকলৰ মাজতে এক বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে। আমি ছ'চিয়েল মিডিয়াত যিবোৰ প্ৰতিক্ৰিয়া ওলাইছে সেইবোৰ পঢ়ি চালোঁ। সেই প্ৰতিক্ৰিয়াবোৰত বহুতে কৈছে যে সংখ্যালঘু কংগ্ৰেছে ভালদৰে আদৰি নলয় বা সংখ্যালঘুৰ বন্ধু হ'ব নোৱাৰে। AIUDFে সংখ্যালঘুৰ একমাত্ৰ ত্ৰাণকৰ্তা বা সংখ্যালঘুৰ বন্ধু, এই কথা ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে। গতিকে আমাৰ অনুৰোধ, আমি যিহেতু বিৰোধীৰ মিত্ৰজোঁট এটা কৰিবলৈ লৈছোঁ, এই যদি পোষ্টটো যদি ভুৱা পোষ্ট, তেতিয়াহ'লে ছেত্ৰীয়ে, সম্পাদক ছেত্ৰীয়ে শীঘ্ৰে এটা থানাত গোচৰ দিয়ক আৰু গোচৰ দি তদন্ত বিচাৰক
কোন দুষ্ট চক্ৰই এই পষ্টটো তেওঁৰ নামত দিছে। ধন্যবাদ।